হৈছিল তেওঁলোকৰ এপইণ্টমেণ্ট দিয়াৰ দিম আকৌ ৰিজাল্টে দিয়া নাই দেখোন ৰিজাল্টে চলি আছে হাইকোৰ্ট কেছো চলি আছে ৰিজাল্টটো চলি আছে নতুনকৈ যিসকল টেট উত্তীৰ্ণ হৈছিল তেওঁলোকৰ এপইণ্টমেণ্ট দিয়াৰ দিম আকৌ ৰিজাল্টে দিয়া নাই দেখোন ৰিজাল্টে চলি আছে হাইকোৰ্ট কেছো চলি আছে ৰিজাল্টটো চলি আছে শ বছৰ জুৰি দখল কৰি আছিলে জেনেৰেল মানুহক আমি 7 বিঘা দিওঁ কিন্তু যিহেতু জনজাতীয় লোকে শ বছৰ জুৰি এই মাটিবোৰ তেওঁলোকৰে আছিল সেইকাৰণে তেওঁলোকক আমি মাটিৰ যিটো দিয়াৰ পৰিমাণ সেইটো আমি 50 বিঘা কৰিছিলোঁ মিছন বসুন্ধৰাত আজি আমি সেই সুবিধা মৰাণ আৰু মটক সম্প্ৰদায়ৰ লোকলৈও আমি আগবঢ়াই দিওঁ আজি আমাৰ কেবিনেটে ডিস্ট্ৰিক্ট পুলিচ একাউণ্টেবিলিটি কমিশ্যন পুনৰ গঠন কৰাৰ বাবে সিদ্ধান্ত লয় যাতে ডিস্ট্ৰিক্ট পুলিচ একাউণ্টেবিলিটি কমিশ্যনসমূহ আমি সক্ৰিয় কৰিব পাৰোঁ আজি আমাৰ কেবিনেটত ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যনেল যিখন ৰুলছ আছিল তাক আমি এমেণ্ডমেণ্ট কৰোঁ ভিডিপিৰ বয়স আগতে 25ৰ পৰা 50 বছৰলৈকে আছিলে আজি ৰুলখন এমেণ্ড হোৱাৰ পিছত ভিডিপিৰ বয়স ঊৰ্ধ্বতম বয়স 40 বছৰ হ'ব 25 to 40 years আৰু য'ত প্ৰয়োজন তাত আমি নতুনকৈ ভিলেজ অৰ্গেনাইজেশ্যনেল যিটো ভিডিপি আমি কমিটিসমূহ নতুনকৈ গঠন কৰাৰ বাবেও আমি অধিকাৰ পাম আমাৰ যোৰহাটত যিটো লাচিত মৈদাম মেমৰিয়েল নিৰ্মাণ হৈ আছে নিৰ্মাণৰ সময়ত আমাৰ বিভিন্ন কম্পোনেণ্ট লগাই এই গোটেই নিৰ্মাণ কামটোৰ সম্পূৰ্ণ যিটো পুঁজি তাক আজি কেবিনেটে 249 কোটি টকা হিচাপে ধাৰ্য কৰে this will be the final amount 249 crore গোটেই প্ৰজেক্টটোৰ কাৰণে আজি আমাৰ কেবিনেটত বিটিচিৰ CM বা চিফ আৰু বিটিচিৰ ডেপুটি চিফক আমি কেবিনেট মন্ত্ৰীৰ মৰ্যাদা প্ৰদান কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰোঁ এইটো আগতেও আছিলে এইটো নহয় যে প্ৰমোদ বড়ো নাছিলে কিন্তু আগতে অকল চিফজন কেবিনেট আছিলে মৰ্যাদা আছিলে কিন্তু বিটিচি একৰ্ডত লিখা আছিলে যে আমি চিফকো কেবিনেট দিব লাগিব আৰু ডেপুটি চিফকো কেবিনেট দিব লাগিব আজি সেই সিদ্ধান্তটো কেবিনেটে অনুমোদন জনায় প্যাৰেলেলি বিটিচি যিসকল এক্সিকিউটিভ মেম্বাৰ হ'ব উইদিন দ্য বিটিআৰ বাহিৰত নহয় উইদিন দ্য বিটিআৰ তেওঁলোকে ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা পাব বিটিচিৰ 5খন জিলাৰ ভিতৰত তেখেতসকলে ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা পাব আজি কেবিনেটে তাত অনুমোদন জনায় অহা 5 তাৰিখৰ পৰা ৰাস মহোৎসৱ আৰম্ভ হ'ব গোটেই ৰাজ্যখনত আমি যেনেকৈ দুৰ্গা পূজাৰ সহায় কৰোঁ বিহুক সহায় কৰোঁ তেনেকৈ এইবাৰ কেবিনেটে 2068খন ৰাস সমিতিক 25,000 টকাকৈ ৰাস উৎসৱ অনুষ্ঠিত কৰিবলৈ এককালীন সাহায্য মঞ্জুৰি কৰিছে আৰু মাজুলীৰ যি 67 ৰাস আছে মাজুলী ৰাস সমিতিসমূহক আমি 50,000 টকাকৈ দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ মাজুলীৰ 67খন ৰাসে 50,000কৈ টকা পাব আৰু ৰাজ্যখনৰ 2068খন ৰাসে 25,000 টকা কৰি তেওঁলোকে আমাৰ এককালীন সাহায্য লাভ কৰিব 5 তাৰিখে যেনেকৈ ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব 5 তাৰিখৰ দিনটো ভাৰত ৰত্ন ভূপেন হাজৰিকাৰো মৃত্যু দিৱস
জন্ম শতবাৰ্ষিকীৰ মাজতে এইবাৰ 5 নৱেম্বৰত ভূপেন হাজৰিকা দেৱৰ মৃত্যু তিথি বা তিৰুভাৱ তিথি উদযাপন কৰা হ'ব। প্ৰতিখন জিলা সদৰতে 5,000তকৈও অধিক লোক সমবেত হৈ মানুহে মানুহৰ বাবে গানটো পৰিৱেশন কৰিব আৰু ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে তেখেতৰ সমাধি সমন্বয় তীৰ্থত ভূপেন হাজৰিকাৰ মৃত্যু দিৱস পালন কৰিব। এইটো আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেটে আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোকে জানে যে আমাৰ অসমত কোনো চিনেমাৰ টেক্স এণ্টাৰটেইনমেণ্ট টেক্স নাই, কিন্তু ভাৰত চৰকাৰে চিনেমা টিকেটৰ বিনিময়ত এটা GST কালেকশ্যন কৰে। যদি 100 টকাতকৈ ওপৰত টিকেটৰ দাম হয় GST 18% লয়, আৰু 100 টকাতকৈ যদি টিকেটৰ দাম কম হয় GST 5 টকা লয়, 5% লয়। কিন্তু ইয়াক কালেক্ট কৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টে আৰু এমাহৰ পিছত আমাৰ বাবে আধা ঘূৰাই দিয়ে, আধা চেণ্ট্ৰেল গভৰ্ণমেণ্টে ৰাখে। তাৰ মানে 18% যদি GST লয় তাৰ 9% ৰাজ্য চৰকাৰে পায়, 5% যদি GST লয় তাৰ 2.5% ৰাজ্য চৰকাৰে লাভ কৰে। আমাৰ শিল্পী সকলোৰে মৰমৰ আদৰৰ জুবিন গাৰ্গৰ জীৱনৰ শেষ চিনেমা ৰৈ ৰৈ বিনালে চিনেমা হলত 31 তাৰিখে আহিব। যিহেতু টেক্স এক্সেমশ্যন দিয়াৰ কোনো প্ৰভিজন নাই, কাৰণ টেক্স আমি কালেক্টে নকৰোঁ, ভাৰত চৰকাৰে কালেক্ট কৰে, গতিকে যিখিনি GST এমাহৰ পিছত আমালৈকে ঘূৰি আহিব, কালেকশ্যনৰ 1 মাহ পিছত আমালৈকে ঘূৰি আহিব, এই টকাটো আমি কি কৰিম তাৰ বিষয়ে আমি কেবিনেটত আলোচনা কৰিছিলোঁ। আৰু এই বিষয়ে আমি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ লগতো আলোচনা কৰিছিলোঁ। আলোচনাৰ শেষত বিশেষকৈ গৰিমা গাৰ্গৰ পৰামৰ্শ অনুসৰি এই GSTটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিম। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন কি? ই জুবিন গাৰ্গে প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ ফাউণ্ডাৰ আছিলে জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গে কিয় প্ৰতিষ্ঠা কৰিছিল? বেমাৰ আজাৰ হ'লে শিল্পীসকলক সহায় কৰিবৰ কাৰণে আৰু বানপানীৰ সময়ত ৰাইজক সহায় কৰিবৰ কাৰণে, ষ্টুডেণ্টক এডুকেশ্যনত সহায় কৰিবৰ বাবে জীৱনকালত জুবিন গাৰ্গে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনটো আৰম্ভ কৰিছিল। আমি ৰাজ্য চৰকাৰৰ যিটো GSTৰ অংশ আমি কালেক্ট কৰিম, এই গোটেই কালেকশ্যনটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত আমি ডনেট কৰিম। আৰু এই ফাউণ্ডেশ্যনটো মই আগতে কৈ যোৱাৰ দৰে ই জুবিন গাৰ্গে গঠন কৰিছিল দুখীয়া মানুহক সহায় কৰাৰ কাৰণে। আৰু মই ভাবোঁ যে এই পুঁজিকেইটাৰে তেখেতৰ যিটো জীৱনকালত তেওঁৰ যিটো লক্ষ্য আছিল, উদ্দেশ্য আছিলে, এই টকাখিনিৰে মৃত্যুৰ পিছতো তেওঁৰ আদৰ্শক জীয়াই ৰখা কামত সহায়ক হ'ব। আৰু বিষয়টো আমি তেওঁৰ পৰিয়ালৰ লগতো আলোচনা কৰিছিলোঁ। পৰিয়ালেও বিচাৰে যে এই পুঁজিটো আমি জুবিন গাৰ্গক সন্মান কৰি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত দিব লাগে, আৰু কেবিনেটে আজি তাক অনুমোদন জনায়। আৰু মই লগতে এইটোও জনাইছোঁ যে অসমত আমি কোনো এণ্টাৰটেইনমেণ্ট টেক্স কালেকশ্যনে নকৰোঁ, বিভিন্ন ৰাজ্যই কৰে, কিন্তু অসমত আমি এণ্টাৰটেইনমেণ্ট বা আমোদ কৰ আমি ৰাইজৰ পৰা নলওঁৱেই। গতিকে তাক ৰেহাই দিয়াৰ কথাও নাই, যিহেতু আমি নিজে নলওঁৱে, এইটোৰ টেক্সি 0। গতিকে আজি কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো গ্ৰহণ কৰা হয়। যদি আপোনালোকৰ কিবা সুধিব আছে সুধিব পাৰে। হয়, শ্ৰীভূমি জিলাত কংগ্ৰেছ দলৰ এখন বৈঠকত বাংলাদেশৰ
জাতীয় সংগীত তাক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ দৰে সন্মান প্ৰদৰ্শন কৰি পৰিৱেশন কৰা হয় বাংলাদেশৰ জাতীয় সংগীত অসমত পৰিৱেশন কৰাটো আমি কোনো পধ্যে মানি ল'ব নোৱাৰোঁ সেই কাৰণে শ্ৰী